শিক্ষা ক্ষেত্ৰত যিখন এমেণ্ডমেণ্ট বিল আনিছিল ইয়াত আমি কেইবাটাও এমেণ্ডমেণ্ট দিছিলোঁ কাৰণ এই ভেঞ্চাৰ স্কুলৰ বিষয়টো সৰ্বকালৰ কাৰণে বন্ধ হৈ যোৱাৰ কাৰণে এটা সুন্দৰ ৰাস্তা আছিলে। তেওঁলোকে ডাইচ কোডবিলাক যদি 9-10ত নাৰাখি পেলাই 18-19লৈকে ডাইচ কোডবিলাক আনিলেহেঁতেন তেতিয়াহ'লে 10% ভেঞ্চাৰ স্কুল প্ৰভিন্সিয়েলাইজ হৈ গ'লহেঁতেন আৰু এই সমস্যাটো আমাৰ ৰাজ্যৰ পৰা বিদায় ল'লেহেঁতেন। কিন্তু দুৰ্ভাগ্যজনকভাৱে এই চৰকাৰে এই বিলত কোনো ধৰণৰ বিৰোধী পক্ষৰ মতামত গ্ৰাহ্য কৰা নাই, এটা পৰামৰ্শ তেওঁলোকে মানি লোৱা নাই। ইয়াকে লৈ পেলাই আমি যেতিয়া ডিভিজন বিচাৰিলোঁ, আমি যিটো কথা কৈ থাকোঁ যে এই বিজেপি দলটোৱে ভোট চুৰ কৰে, আজিও দেখিলোঁ ডাইৰেক্ট ভোট চুৰটো আমি প্ৰত্যক্ষ কৰিলোঁ। স্পীকাৰে নিৰ্দেশ দিয়াৰ পিছত কোনো ওলাই যাব নোৱাৰে, কোনো সোমাব নোৱাৰে, দুৱাৰ বন্ধ কৰিব দিলে। তেতিয়া দেখিলোঁ প্ৰায় 10জনমান বিজেপিৰ সদস্য দৌৰি দৌৰি আহি পেলাই সোমাই গ'ল। এইটোৰ আমি তীব্ৰ বিৰোধিতা কৰিলোঁ। স্পীকাৰে নেদেখা ভাও ধৰিলে আৰু এইটো যদি হয়, এইটো হৈছে ভোট চুৰিৰ কাণ্ড। আৰু এইবাৰ নিৰ্বাচনতো এনেকৈ হাজাৰে হাজাৰে যদি সোমাব লাগে তেতিয়াহ'লেতো আৰু গণতন্ত্ৰটো প্ৰশাসনত পৰিণত হ'ব। আৰু সেই গণতন্ত্ৰটো প্ৰশাসনত পৰিণত কৰাৰ আজি যিটো ৰিহাৰ্চেল আজি আমাৰ অসম বিধানসভাৰ মজিয়াত আজি কৰিছে এই দলটোৱে আৰু এই চৰকাৰখনে। আৰু অদ্ভুত কথা, আমি যিটো প্ৰত্যক্ষভাৱে কৈ আছো যে সোমাইছে, একেজন সোমালে নাম ধৰি কৈ আছো, তেতিয়া আমাৰ শিক্ষামন্ত্ৰী কৈছে সোমোৱা নাই বুলি। বোলে এজন শিক্ষামন্ত্ৰী যদি সত্যৰ অপলাপ কৰে, মিছা বুলি ক'ব নোৱাৰি, আন পাণ্ডে বাহিৰত পাৰি এনেকুৱা মিছা শিক্ষামন্ত্ৰী। যিজন শিক্ষামন্ত্ৰী জানে হয়তোবা তেওঁলোকে জিকিলেহেঁতেন ডিভিজনত, কিন্তু সোমাই দৌৰি আহি পেলাই এইটো সাংঘাতিক নিশ্চিত কৰাৰ কাৰণে শিক্ষামন্ত্ৰীও মিছা মাতিছে। আৰু এনেকুৱা অৱস্থাত আমি সদনত থকাৰ কোনো প্ৰয়োজন অনুভৱ নকৰিলোঁ, কাৰণ যিখন সদনত শিক্ষামন্ত্ৰী মিছা কথা কয়, স্পীকাৰে নেদেখা ভাও জোৰে আৰু দলে দলে মানুহ বাহিৰত ৰৈ থকা বিধায়ক সোমাই গৈ পেলাই ডিভিজনত অংশগ্ৰহণ কৰিবলৈ বিচাৰে, এইটোৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। আৰু তীব্ৰ বিৰোধিতা কৰি যে অখিল গগৈ নিৰ্দল সদস্য, মই CPM-ৰ সদস্য, কংগ্ৰেছ দলে একেলগে আমি সদন ত্যাগ কৰি ওলাই আহিছোঁ। আৰু ওলাই আহি এইখন চৰকাৰৰ অগণতান্ত্ৰিক যিটো চক্ৰান্ত, এই চক্ৰান্তক আমি উন্মোচিত কৰিব বিচাৰিছোঁ। আৰু আমি সকলোকে জনাব বিচাৰিছোঁ 26ৰ কাৰণে আমি সাৱধান হ'বৰ হ'ল, কাৰণ বিধানসভাত যেতিয়া এনেধৰণে টেষ্ট পাছ কৰে আৰু 26ৰ নিৰ্বাচনৰ ভোটাৰ তালিকাতো এনেকৈ সোমাব পাৰে, এইটো আজি আমি ৰাইজৰ মুখলৈকে আনিছোঁ। এটা আমি শুনিছোঁ BTCৰ সচিবালয় আক্ৰান্ত হৈছে, ভাঙি দিছে। কিন্তু কথাটো হৈছে আমি পূৰ্বতেই অনুমান কৰিছিলোঁ এইখন চৰকাৰৰ গাফিলতিৰ কাৰণে স্পষ্ট এটা নীতি তেওঁলোকে গ্ৰহণ নকৰাৰ কাৰণে 6জনৰ ব্যক্তিৰ সম্পৰ্কত আজি দাখিল কৰিবলৈ গৈছিল, এতিয়ালৈকে দাখিল কৰা নাই তেওঁলোকৰ মন্ত্ৰীগতৰ প্ৰতিবেদন। আৰু আজি মানুহৰ মাজত বিভাজন এটা, আজি ট্ৰাইবেল নন ট্ৰাইবেল এই ধৰণে ইছ্যুবিলাক আনিব চেষ্টা কৰিছে। আৰু আমি কোকৰাঝাৰত এই ঘটনা ঘটা দেখি পাইছোঁ। আৰু এইটো দুঃখজনক ঘটনা, আমি সেই ঘটনাক সমৰ্থনটো কৰিব নোৱাৰোঁ। আজি দলে দলে কোনো সংগঠনৰ নহয়, কলেজৰ পৰা ডেকা ল'ৰাবিলাক ওলাই আহি পেলাই আক্ৰমণ কৰিছে সচিবালয়। আৰু এই ঘটনাটোক আমি নিশ্চিতভাৱে সমৰ্থন নকৰোঁ, এইটো ঠিক নহয়। কিন্তু চৰকাৰ এই ক্ষেত্ৰত সচেতন হ'ব লাগিছিল। 6 জনগোষ্ঠীৰ বিষয়টো তেওঁলোকে পূৰ্বতে যদি সমাধান কৰাৰ এটা ব্যৱস্থা কৰিলেহেঁতেন, বিল দাখিল কৰি দিছে ৰাজ্যসভাত, সেই বিলখন পাছ কৰোৱাৰ কাৰণে যদি পদক্ষেপ ঠিকমতে ল'লেহেঁতেন, ট্ৰাইবেল জনসাধাৰণৰ যিটো অধিকাৰক হস্তক্ষেপ নকৰাকৈ, খৰ্ব নকৰাকৈ ইয়াক চলিউশ্যন কৰাৰ ৰাস্তা আছে। তাৰ কাৰণে দৰকাৰ হ'লে সংবিধান সলনি কৰিব লাগে। সংবিধান সলনি কৰি হ'লেও ইয়াক যদি সমাধান কৰাৰ ব্যৱস্থা ল'লেহেঁতেন, তেতিয়াহ'লে আজি ট্ৰাইবেল যুৱকসকল এনেকৈ জাঙুৰ খাই নুঠিলেহেঁতেন। এই ধৰণৰ এটা দুৰ্ভাগ্যজনক পৰিস্থিতি হৈছে। আজি কোনো নিৰ্বাচিত প্ৰতিনিধি কোকৰাঝাৰত থাকিব পৰা নাই, যাব পৰা নাই, মানুহ ভয় খাই গৈছে। এটা উত্ৰাৱল এটা অৱস্থা সৃষ্টি হৈছে। এইটো ভয়ংকৰভাৱে দুঃখজনক ঘটনা অসমত ঘটিল, কিন্তু এতিয়ালৈকে মন্ত্ৰীগত প্ৰতিবেদন আমাৰ হাতলৈকে দিয়া নাই এই চৰকাৰে। থেংক ইউ। একেখিনি কথাই কথা